ইমান ৰাতিলৈকে মানুহে যেনেধৰণে ধৈৰ্য সহকাৰে আমাৰ উৎসাহিত সহযোগ কৰিছে, ইয়ে প্ৰমাণ কৰে বিজেপিয়ে যোৱা দিনবিলাকত যিখিনি ভাল কাম কৰিলে জাতিটোৰ বাবে, অসমীয়া জাতিয়ে এই কথা পাহৰা নাই আৰু তেখেতলোকে বিশ্বাস কৰে বিজেপি থাকিলে অসমীয়া জাতি মান সন্মান স্বাভিমান ৰক্ষা কৰিব, অস্তিত্ব ৰক্ষা কৰিব আৰু সকলো জাতি জনগোষ্ঠীয়ে নিজৰ ঐতিহ্য কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব পাৰে। বিৰোধী দলে অপপ্ৰচাৰ চলাইছে নে? ডিব্ৰুগড় সমষ্টিত বিৰোধী দলে অপপ্ৰচাৰ চলাইছে নি আপোনাৰ বিৰুদ্ধে? আপোনালোকে দেখিছে সংবাদ মাধ্যমৰ যোগেদি বহুত কথা প্ৰকাশ পাইছে। মই সেই বুলি গোটেই বিষয়টো বিবেচনা কাৰণে ৰাইজৰ চৰণত দিছো। সমাজখনে জানে কোনটো ভাল কোনটো বেয়া। ৰঙালী বিহুৰ মই সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো আৰু বিহু উদযাপন কৰক। আৰু মোৰ নিশ্চিত যে এইবাৰ বিহুত অত্যন্ত শৃংখলাবদ্ধভাৱে অসমীয়া ৰাইজে উদযাপন কৰিব। জাতীয় উৎসৱ ইয়াৰ সুনাম বৃদ্ধি কৰিব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কাম নহ'ল, টিংখাং সমষ্টিত ড্ৰাষ্টিক চেঞ্জ হৈছে যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কাম হৈছে। কাৰণ টিংখাং সমষ্টিৰ যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমত যি ধৰণৰ 2016 চনৰ পৰা 21 চনত বাট পথৰ উন্নয়ন হ'ল, ইলেক্ট্ৰিচিটি উন্নয়ন হ'ল, চাহ বাগিচাৰ পথ নিৰ্মাণ হ'ল, সকলো মহিলা আত্মসহায়ক গোটক আজি অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ প্ৰয়াস চলিলে। প্ৰত্যেক চাহ বাগিচাত জনধন যোজনাৰ জৰিয়তে প্ৰত্যেক লোকক স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ নিৰ্মাণ কৰিলে। অসমত বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ স্বকীয় ৰীতি নীতি বৈশিষ্ট্যসমূহ উজ্বলাই তুলিবৰ কাৰণে যেনেধৰণৰ প্ৰয়াস চলিলে, আজি ঐনিতমে হওক, আজি বিহুৱেই হওক, আজি বাগাৰুম্বাই হওক, আজি বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যিসমূহ বীৰ পুৰুষ আছিলে সেইসকলক স্মৰণ কৰাৰ বাতাবৰণ প্ৰথমবাৰৰ কাৰণে অসমত নিৰ্মাণ হ'ল। ঠিক তেনেধৰণেৰে আজি আমাৰ চাহ বাগিচাত বীৰ বীৰাংগনা যিসকল আছিলে, মুক্তিযুঁজাৰ যিসকল আছিলে, চাইমন সিং হৰয়ে হওক, মালতী মেমে হওক, আপোনাৰ সন্তোষ কুমাৰ তপনয়ে হওক, সকলোকে বিৰচা মুণ্ডাৰ ক্ষেত্ৰতে হওক, আজি সমগ্ৰ অসমৰ জনজীৱনখনক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে যেনেধৰণৰ উদ্যোগ গ্ৰহণ কৰিছিল, এই উদ্যোগ কেতিয়াও গ্ৰহণ কৰা নাছিল। আপুনি শুনিছিলে নেকি কংগ্ৰেছৰ দিনত কেতিয়াবা চাইমন সিং হৰৰ কথা? কেতিয়াবা শুনিছিলে নেকি আপুনি দয়াল দাস পানিকাৰ কথা? কেতিয়াবা শুনিছিলে নেকি শ্ৰমিক প্ৰাণ সন্তোষ তপনৰ কথা? এইবিলাক শুনা নাছিল, কেতিয়াও হোৱা নাছিল। কেনেধৰণে আপোনাৰ মেডাম মেফি চৰকাৰীভাৱে প্ৰথমবাৰৰ কাৰণে বিশাল পৰিসৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰে আৰম্ভ কৰিছিল। সতী সাধনী দিৱস সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰে আৰম্ভ কৰিছিল। আলি আই লৃগাং সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰে আৰম্ভ কৰিছিল। গুৰুসকলক স্মৰণ কৰাৰ পৰিৱেশ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই চৰকাৰৰ উদ্যোগত ব্যাপক ৰূপত আয়োজন কৰিছিল। জ্যোতি বিষ্ণু ফণী শৰ্মাৰ পৰা আৰম্ভ কৰি সকলো মহান মনীষীৰ সৃষ্টিৰাজিক নৱ প্ৰজন্মৰ মাজলৈ লৈ যাবৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰয়াস কৰিছিল। তেখেতে কৈছিল বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোকে একত্ৰিত কৰি আমি অসম আগুৱাই লৈ যাব লাগিব। গতিকে বিৰোধী কোন? দিচলা পাৰ্টি নেকি টায়াৰ পাৰ্টি নেকি আপোনাৰ কি এইটো দিচলা কেৰাচিন তেল? তেওঁলোকেতো এইবিলাক নেদেখিব, কাৰণ তেওঁলোকে হিন্দু বাংলাদেশী ভোটটো কেনেকৈ কৈ লৈ পিনি মানুহক বিভ্ৰান্ত কৰিব পাৰে তাত তেওঁলোক ব্যস্ত আছিল। আৰু জাতীয়তাবাদৰ মুখা পিন্ধি আৰু তেওঁলোকৰ ভণ্ডামিটোতো ওলাই গ'ল। কাৰণ এতিয়া কংগ্ৰেছৰ লগত 855 জন অসমৰ স্বাভিমানী যুৱক যুৱতী হত্যা কৰা, হাজাৰজনক পংগু কৰা, টায়াৰেৰে মানুহ জ্বলাই দিয়া সেই কথা বতৰাবিলাকতো অসমৰ মানুহে পাহৰা নাই। 10,000তকৈ অধিক তেজাল যুৱক যুৱতী কংগ্ৰেছে হত্যা কৰিছিল। সেই বিভৎস ইতিহাস, সেই ইতিহাস অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে। আৰু জাতীয়তাবাদৰ মুখা পিন্ধি কংগ্ৰেছৰ বুকুচাত উঠি কোনোবাই যদি ৰাজনীতিৰ পথাৰত আহি অসমক আবুৱা বঢ়াব বিচাৰিছে, তেওঁলোকৰ সেই মুখাবিলাক ইতিমধ্যে খোল খাইছে। কাৰণ লোৱাৰ আছামত কাৰ লগত মিত্ৰতা আপোনালোকে জানে, যাৰ আগ্ৰাসনৰ কাৰণে অসমৰ অস্তিত্ব বিপন্ন হৈছিল, যাৰ কাৰণে 6টা বছৰ অসমীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলন কৰিব লগা হৈছিল। সেই ভোটক লালিত পালিত কৰা কংগ্ৰেছ আৰু উজনি অসমৰ মুখা পিন্ধা তেওঁলোকৰ জাতীয়তাবাদ। গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক কেতিয়াও নহয়। এতিয়া উন্নয়নৰ দিশে